ডলিয়াজানৰ ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। ডলিয়াজানৰ এনচি গাঁৱৰ এটা ভাড়া ঘৰত উদ্ধাৰ হৈছে উদিত গগৈ নামৰ এজন যুৱকৰ মৃতদেহ আৰু এনচি গাঁৱৰ নগেন্দ্ৰ শাহ নামৰ লোকজনৰ ভাড়াতীয়া আছিল যুৱকজন। যুৱকজনৰ প্ৰকৃত ঘৰ হৈছে চৰাইদেউ জিলাৰ শিমলুগুৰি চাংঘৰা গাঁৱত বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে উদিত গগৈয়ে শুক্ৰবাৰে বিয়লি তিনি বন্ধুক্ৰমে অৰুণ জ্যোতি ঠাকুৰ, পূৰ্ণকান্ত গগৈ আৰু ৰাতুল গগৈৰ লগত মটৰচাইকেল লৈ অৰুণাচলৰ নামচাইত ফুৰিবলৈ গৈছিল। নামচাইৰ এখন ৰিজৰ্টত চাৰি বন্ধুৱে পাৰ্টি কৰি ঘূৰি আহোঁতে বাটত দুৰ্ঘটনাত পতিত হৈছিল বুলি আৰক্ষীৰ আগত তিনি বন্ধুৱে স্বীকাৰ কৰিছে আৰু দুৰ্ঘটনাৰ পিছত কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰাই ভাড়াতীয়া ঘৰতে উদিত গগৈ শুৱাই থৈ তিনি বন্ধুৱে নিশাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তিনিওজনকে ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে। ইপিনে ঘটনাস্থলীত ডলিয়াজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে, মৃতদেহ উদ্ধাৰ কৰিছে আৰু পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। দাদাৰ নাম মোৰ দাদা হয়, ককাইদেউ হয় তেওঁ। তেওঁৰ নামটো উদিত গগৈ। তেওঁ অইলৰ ট্ৰেন্সপৰ্টত কমেও 4 বছৰমান ধৰি ইয়াতে আছে। মহাহঁতো আছে বা খুৰাহঁতো আছে ইয়াত, কিন্তু সি ৰুম এক্সট্ৰাকৈ লৈ থাকে। এই যোৱাকালি তাৰ আগতে ক্লাছমেট লগতে পঢ়া লগৰ 3জন আহিলে আহি কি কাৰণে আহিছে কি বিশেষ সেইটো নাজানো, কিন্তু সিহঁতি কৈছে যে অইল এপ্ৰেণ্টিছ মাৰিবলৈ আহিছোঁ বুলি কৈছে। তেখেতলোক শিৱসাগৰে লোৱা শিৱসাগৰ চুমনি গাঁও হয়, 2জনমান লাকুৱা নেকি, এনেকৈ এপ্ৰেণ্টিছ মাৰিবলৈ আহিছে বুলি কৈছে। আহি পিনি সিহঁতি গ'ল অৰুণাচললৈ গৈছে। ৰাতি অৰুণাচললৈ গৈ তাত কিবা পাৰ্টি কৰিছে সম্ভৱ। 1টা বজাত মই গধূলি তালৈ ফোন কৰিছোঁ, 7টামান বজাত ফোন কৰিছোঁ। সি কৈছে আমি অৰুণাচলত আছোঁ, পাৰ্টি এটা কৰিছোঁ, আমি এতিয়া যাম, তই চিন্তা কৰি নাথাকিবি বুলি কৈছে। মাকো কৈছে সেইবিলাক আপুনি চিন্তা কৰি নাথাকিব, আমি গৈ আছোঁ। কিন্তু 1:29 সি আকৌ ফোন কৰিছে। 1:29 ফোন কৰিছে, মায়ে ফোনটো ৰিচিভ কৰিছে, কিন্তু সেইফালৰ পৰা একো ৰেছপন্স নাই। তাৰপিছত মায়ে কমেও ভুৱাই 6-7 বাৰ ফোন কৰিছে তালৈ, কিন্তু ফোনটো ৰিচিভ নাই কৰা। তেতিয়া আমি সেনেকৈ মায়ে নুশুলে আৰু ৰাতিপুৱা কল আহিছে ডলিয়াজান থানাৰ পৰা যে এনেকৈ উদিত গগৈ এনেকৈ ইয়াত ঢুকালে, উদিত গগৈ এতিয়া বৰ্তমান ইয়াত নাই, সেইবুলি কল আহিছে। কিন্তু এতিয়া ল'ৰাকেইজনক সোধা পোছা কৰোঁতে তেওঁলোকে কৈছে কি 10-11 বজাত ঘটনাটো হৈছে। যদি 10-11 বজাত যদি এক্সিডেণ্টেই হৈছে তেনেহ'লেতো ইয়াকতো মেডিকেললৈ নিলেতো যেনে হ'লেও সি ভাল পালেহেঁতেন। 1টা বজালৈকে যদি সি 1টা বজাত সি কল কৰিছে আকৌ ঘূৰাই গৈছিলে অৰুণাচললৈ গৈছিলে, ফুৰিবলৈ গৈছিলে। অৰুণাচল নামচাইলৈ ফুৰিবলৈ গৈছিলে। 4জন গৈছিলে। ঘটনাটো নামচাইত হৈছে বুলি কৈছে তেওঁলোকে। এতিয়া সঠিকভাৱে এতিয়া তেওঁলোকেও কৰিব পৰা নাই। তেওঁলোকৰ মাজতে কথা বতৰা ইজনে সিজনৰ লগত মিল নাই। তাৰমানে ইজনে এটা বেলেগ কথা কৈছে, ইজনে বেলেগ কথা কৈছে। এতিয়া ভাল উচিত শাস্তি হ'ব লাগে যদি যোনে ভুল কৰিছে। সন্দেহ হৈছে মানে এতিয়াতো আমি পুংখানুপুংখভাৱে কৈ দিব নোৱাৰোঁ যে তই মাৰিছ, এনেকৈতো আমাক কৈ দিলেতো যিহেতু ভুল হ'ব। কিন্তু যিহেতু আইনী ব্যৱস্থা আছে, আইনে যি সিদ্ধান্ত লয় আৰু চাই মেলি এতিয়া পষ্টমৰ্টমৰ কাৰণে নিয়া হৈছে বডিটো। তাত ওলাব কি হৈছে কি নাই হোৱা। যদি কিবা খোৱাই মাৰিছে বা ডিঙি চেপিয়ে মাৰিছে তেনেকৈ হ'লে গম পোৱা যাব। আপোনালোকৰ দাদাৰ এগৰাকী প্ৰেমিকা আছিলে বুলি ক'লে, তেখেতলোক কিবা ফোন কৰিছিলে নেকি? প্ৰেমিকা আছিলে বুলি কৈছে। মই বিশেষকৈ প্ৰেমিকাগৰাকীক আজিলৈ দেখিয়ে পোৱা নাই, মোৰ লগত কণ্টেক্টো নাই বাৰু। তেওঁ ফোন কৰিছিলে বোলে, দাদাই ফোন কৰিছিলে প্ৰেমিকাগৰাকীলৈ যে কিবা কথা এটা আছে বিশেষকৈ, কিন্তু কথাষাৰ ক'বলৈ নাপালে। কিমান সময়ত ফোন কৰিছিলে? কমেও 7টা-8টামান বজাত ফোন কৰিছে আৰু গধূলি। তাৰপিছত ওচৰ বাইকগৰাকীও আছে, বাইকগৰাকীও কিবা ক'ম বুলি কৈছিলে, কিন্তু বাইকগৰাকীও একো কথা ক'বলৈ নাপালে। কিবা তাতে কি হ'ল এতিয়া কি নাই হোৱা, বাইকগৰাকীয়ে একো উত্তৰ নাপালে। এতিয়া কি হ'ল, এতিয়া বাইকগৰাকী ইয়াতে আছিলে লগতে। তেওঁ কৈছে বোলে মোলৈ ফোন কৰিছিলে, কিন্তু সি একো নক'লে বোলে মোক বোলে ফোন কৰি পিনি কিবা এটা ক'ম বুলি কৈছিলে, কিন্তু সম্ভৱ কিবা এটা হ'ব পাৰে, ক'ব নোৱাৰিলে। আপোনাক কি সন্দেহ কৰিছে? সন্দেহ মানে কি, এতিয়া মই সেইটো ঠিক আগতে ক'লোৱেই, যিহেতু মই পুংখানুপুংখভাৱে একো ক'ব নোৱাৰোঁ। কিন্তু যিহেতু এতিয়া ল'ৰা 3জনৰ এতিয়া জেৰা কৰা হৈছে পুলিচ থানাত। এতিয়া তেওঁলোকে কি কয়, কি সিদ্ধান্ত লয় আৰু কৈছোঁ তেওঁলোকৰ এতিয়া কিন্তু কথা ঠিকনা নাই। মোৰ সন্দেহ অলপ নোহোৱাও নহয়, তেওঁলোকৰ ওপৰতে সেই ল'ৰা 3জনৰ ওপৰতে সন্দেহ হৈছে। বাইকখনৰ একো নাই হোৱা। পালচাৰ বাইক আছিলে, বাইকখনৰ বিশেষ একো নাই হোৱা। স্কেচ আছে, কিন্তু বাইকখন বেলেগ। সেইজনে কৈছে যে আগৰ পৰাই থকা এইটো স্কেচ, হোৱা স্কেচ আছে। এতিয়া যিহেতু যদি ল'ৰাটো মৰি গৈছে, তেন্তে মৰি গৈছে যদি এনেকৈ যদি এক্সিডেণ্ট হৈছে, তেনেহ'লেতো বাইকখনটো একেবাৰে বেয়া হৈ যাব লাগিব। এক্সিডেণ্ট হোৱাৰ পিছত ক'তো দেখুওৱা নহ'ল নেকি?
নেদেখালে সিহঁতি ডাইৰেক্ট আহি পিনি ৰুমলৈ লৈ গুচি আহিলে বুলি কৈছে। এতিয়াতো কম মেডিকেলতো লৈ যাব পাৰে সিহঁতি কমচে কম। নাম চাই পাৰি দুলীয়াজনলৈ লৈ আহিছে বুলি কৈছে। মেডিকেল বোলে নাই বুলি কৈছে সিহঁতি। মেডিকেল নাই, অত মেডিকেল আছে ইয়াত আমাৰ। মেডিকেল নাই বুলি সিহঁতি অজুহাত দেখাইছে বোলে, মেডিকেল নাপালোঁ বোলে, নাই বোলে এনেকৈ বুলি কৈছে। ৰহস্য আছে নেকি? ৰহস্য আছে, কিবা কথা ৰহস্য আছে। এতিয়া সিদ্ধান্ত আপোনালোকৰ ফালৰ পৰা এতিয়া এজাহাৰ দিব দিছে। এনে দাদা ক'ত আছিলে ভাড়া ভাড়াঘৰত আছিলে ইয়াত NC ৰোড বুলি কয়। NC গাঁও বুলি। ধন্যবাদ। দুলীয়াজনৰ NC গাঁৱত হয়। এটা ভাড়াঘৰৰ ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। হয়, এই ঘটনাটো কি আছে? গোটেই ঘটনাটো মানে আমাৰ যিটো প্ৰিলিমিনেৰী অবজাৰভেশ্যন আছিলে, যিটো আমি ইনকুৱেষ্ট বুলি কওঁ, প্ৰিলিমিনেৰী অবজাৰভেশ্যনত আমি বিশেষকৈ ভৰিৰ যে বুঢ়া আঙুলি দুটাত ব্লাডৰ কটিং চিন পাই দেখিছোঁ আৰু ইনজুৰি দেখা পাইছোঁ। ঘটনাটো কি আছিলে? কেনেকৈ মৃত্যু হৈছে বুলি মৃত্যু মানে এওঁলোকে কোৱা মতে যিটো প্ৰিলিমিনেৰী ইনভেষ্টিগেশ্যন কৰিছে পুলিচসকলে সুধি আছে, আমাৰ OC ডাঙৰীয়া আছে, তেওঁলোকে গম পাব। কিন্তু কোৱা মতে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিছিল আৰু ঘটনাটো সংঘটিত সেই তেনেকেই হৈছে। মাদক দ্ৰব্য সেৱন কৰাৰ কাৰণে এক্সিডেণ্ট হ'ল বুলি কৈছে আৰু এক্সিডেণ্ট হৈ পেলাই তেখেত ঢুকাইছে বুলি কৈছে। কি নাম যুৱকজনৰ? যুৱকজনৰ নাম উদিত গগৈ। কেনেকৈ হৈছে, মানে ক'ত হৈছে আৰু কেনেকৈ হৈছে বুলি এক্সিডেণ্ট মষ্ট প্ৰবেবলি আপোনাৰ হেৰিত হৈছে, অৰুণাচল চাইডে হৈছে। ধাবাত খাই আছে বুলি কৈছিলে। আৰু ফুৰিব গৈছিল, হয়। ৰাতি হৈছিলে ঘটনাটো। এতিয়া ছাৰ, গোটেই ঘটনাটো এতিয়া মাৰ্ডাৰ নে অন্য কিবা? নাই, সেইটোতো ডক্টৰে মানে পষ্টমৰ্টমৰ পিছতহে গম পোৱা যাব। মই ভিস্কেৰা লিখি দিছোঁ। যদি পয়জন খুৱাই পেলাই যদি হত্যা কৰা হৈছে বা তেনেকৈ যদি হত্যা হয়, সেইটো লিখিয়ে দিছোঁ। এইটো ইনভেষ্টিগেশ্যনতহে আপোনাৰ ডক্টৰেহে ক'ব পাৰিব ডিটেইলত। এতিয়া কেইজনক আটক কৰিছে আপোনালোকে? মই সঠিককৈ ক'ব নোৱাৰিম, পুলিচসকলে ক'ব পাৰিব সেইটো।